নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আপোনাৰ সাপ্তাহিক ৰাশিফল সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে। আজি আপোনাৰ 7 এপ্ৰিলৰ পৰা যিটো চলি আছে, আজি আপোনাৰ 13 এপ্ৰিললৈকে আজি আপোনাৰ কেনেকে যাব আপোনাৰ দিনটো, আজি আপোনাৰ এইখিনি আজি আমি বিতংভাৱে আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আজি আমি জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ যদি চোৱা হয়, এই সপ্তাহটো আপোনাৰ বাবে বিশেষকৈ শুভ আৰু আশা ব্যঞ্জক হ'ব বুলি দেখা গৈছে আৰু সবাইকেও সফলতা আৰু উন্নতিৰ পথ এই সপ্তাহত মুকলি হ'ব। বিশেষকৈ যিসকল ব্যক্তিয়ে নিজৰ জীৱনত লক্ষ্য স্থিৰ কৰি আগবাঢ়িছে তেওঁলোকে অভিলষিত সফলতা লাভ পাব পাৰে। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যদি আমি চাওঁ যে ধৰি লওক আপোনাৰ প্ৰেম জীৱন, আজি আমি যদি প্ৰেম জীৱন যদি আমি চাওঁ আপোনাৰ যে প্ৰেম জীৱন আপোনাৰ কেনেকে হ'ব, আজি আপোনাৰ প্ৰেম জীৱনৰ বিষয় লৈ যদি আমি আলোচনা কৰোঁ যে আপোনাৰ এই সপ্তাহটো আপোনাৰ প্ৰেম জীৱন বা আপোনাৰ বৈবাহিক জীৱনটো আপোনাৰ কেনেকে হ'ব। গতিকে আহক আমি প্ৰেম জীৱনৰ বিষয়ে আমি জানো আহকচোন। তো প্ৰেম জীৱন যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আনন্দময় হ'ব আৰু যিসকল ইতিমধ্যে প্ৰেমিক বা প্ৰেমিকা আছে তেওঁলোকে একেলগে সময় কটাবলৈ বিশেষ পৰিকল্পনা কৰিব পাৰে আৰু একেলগে কোনো দূৰ ঠাইলৈ ঘূৰি আহিবলৈ ঠিক কৰিব পাৰে আৰু আপোনাৰ যাৰ জৰিয়তে তেওঁলোকৰ সম্পৰ্ক আৰু ঘনিষ্ঠ হ'ব আৰু একে সময়তে বিবাহিত ব্যক্তিৰ বাবেও আপোনাৰ এই সময়টো সুখী পৰিয়ালিক আপুনি জীৱনৰ প্ৰতীক হ'ব পাৰে আৰু দাম্পত্য সুখ আৰু একে অন্যৰ মাজত আপোনাৰ সমঝোতা বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, যদি আমি চাওঁ যে আজি আপোনাৰ যে এই সপ্তাহটো যদি আপোনাৰ ব্যৱসায় আপোনাৰ কৰ্মজীৱন হয়, কৰ্মজীৱন যদি আপোনাৰ কেনেকে যাব, আপোনাৰ ব্যৱসায়ী হওক বা আপোনাৰ চাকৰি হওক, আজি আপোনাৰ কৰ্মজীৱনটো আপুনি সপ্তাহটো কেনেকে পাৰ কৰিব তো আমি চাওঁগে। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ কৰ্মজীৱন যদি চোৱা হয়, আপোনাৰ কাৰণে কৈছে যে কৰ্মক্ষেত্ৰত নিযুক্তি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো উন্নতিকাৰক আৰু হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ ফলত আপুনি পদোন্নতি অথবা নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু উচ্চ পদত আপোনাৰ উঠাৰ সম্ভাৱনা আছে আৰু যিসকল নিজৰ ব্যৱসায় চলাই আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অধিক লাভজনক হ'ব পাৰে আৰু নতুন যদি আপুনি কন্ট্ৰাক্ট যদি আপুনি নতুন বা ক্লায়েণ্টৰ লগত আপুনি অথবা নতুন ইনভেষ্টমেণ্টৰ সুফল এই আপোনাৰ সময়ছোৱাত লাভ হ'ব আৰু বিশেষকৈ যিসকল দুৰ্গম ঠাইত বা অজান পৰিৱেশত কাম কৰি আছে তেওঁলোকে অধিক সুবিধা পাব পাৰে। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ আৰ্থিক দিশটো যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ আৰ্থিক দিশটো কেনেকে হ'ব, তো গতিকে আহক আমি আৰ্থিক দিশৰ বিষয়ে আমি জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ আৰ্থিক দিশটো কৈছে যে আপোনাৰ বাবে এই সপ্তাহটো আপোনাৰ অন্তভাগ আপোনাৰ অত্যন্ত লাভজনক হ'ব পাৰে আৰু সম্পত্তিৰ লগত জড়িত কোনো পুৰণা আপোনাৰ মুদ্ৰাত আপুনি জয়লাভ কৰিব পাৰে আৰু কোনো সম্পত্তি বিক্ৰী বা আপুনি ভাগ বতৰা বা ভাড়াত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনাৰ নতুন বিনিয়োগৰ বাবে এই সপ্তাহৰ শেষৰ দিনটো শুভ সময় বুলি গণ্য কৰা হ'ব। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি যিসকল ষ্টুডেণ্ট আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ কাৰণে শিক্ষাৰ বিষয়ে যদি আমি চাওঁ, এই সপ্তাহটো আপোনাৰ কাৰণে কেনেকৈ হ'ব। যদি আপুনি এই যে আপুনি ষ্টুডেণ্ট, আপুনি শিক্ষাৰ্থী যদি আপোনাৰ চোৱা হয়, আপোনাৰ শিক্ষাৰ দিশটো যদি আমি চাওঁ তেতিয়া কৈছে যে এই সপ্তাহত আৰম্ভণিতে আপোনাৰ উদ্যম মনোবল আৰু কামত মনোযোগ অধিক থাকিব পাৰে, যিকোনো কঠিন কাম সহজে সমাধান কৰিব পাৰিব আৰু যদিও সপ্তাহৰ মাজভাগত অলপ মনোবল হ্ৰাস পায় তথাপিও ইয়াক পাৰ কৰি আপুনি সপ্তাহৰ শেষলৈ ঘূৰি আহিব আৰু এক নতুন শক্তিৰে আপোনাৰ মানে কি ঘূৰি আহিব। প্ৰিয় দৰ্শক, যদি আমি চালো আজি ইয়াৰ পিছত আমি চাওঁ আজি আপোনাৰ যিহেতু এই সপ্তাহটো আপোনাৰ বিশেষকৈ যদি চোৱা হয় আপোনাৰ 7 পৰা 13 এপ্ৰিলত আপোনাৰ সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৌভাগ্য, সফলতা আৰু আনন্দৰে পৰিপূৰ্ণ হ'ব আৰু যিকোনো নতুন সিদ্ধান্ত লোৱাৰ সময় আত্মবিশ্বাস ৰাখক আৰু যোগ্য ব্যক্তিৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আজি আমি যদি চোৱা হয়, আমি যদি চাওঁ যে আপোনাৰ যদি শুভ ৰং যদি চোৱা হয় সোণালী আৰু যদি শুভ সংখ্যা যদি আমি চাওঁ 1 আৰু 5 আৰু যদি আপোনাৰ শুভ বাৰ যদি আপুনি চাই এই সপ্তাহটোত আপোনাৰ মংগলবাৰ আৰু শুক্ৰবাৰ, এইখিনি দিনত আপুনি সাৱধান, আপুনি মানে আপোনাৰ কাৰণে শুভ আছে। আৰু প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু
আমাৰ যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।